শূন্য শূন্যৰ পৰা শূন্য সংখ্যাই হয়, শূন্যৰ পৰা আৰম্ভ হয়। শূন্য ক'ৰ পৰা হ'ব? ৰাইজে মোক যিটো কৈছে, মই আপোনালোকক প্ৰথম দিনাখন কি কৈছিলোঁ যে মোক 5 দিন সময় দিয়ক, কালিলৈ 5 দিন হ'ব। এতিয়া 3 দিনত ৰাইজে মোক এষাৰ কথা কৈছে যে আপোনাৰ পিছফালে এইকাৰণে আহিছোঁ যে আপুনি আজমলৰ লগত সম্পৰ্ক ছেট কৰিছে। আপুনি যিদিনা আজমলৰ লগত সম্পৰ্ক আকৌ ৰক্ষা কৰিব, সেইদিনা পিছফালে ঘূৰি চাব, আমাক নেদেখিব। মই মিত্ৰতা কাৰ ক্ষতি কৰিম? মই ধুবুৰী ৰাইজৰ ক্ষতি কৰিম নে এজন বেপাৰীৰ ক্ষতি কৰিম? তেওঁক মই কৈছিলোঁ যে তেখেতে অসমৰ মুখ্যমন্ত্ৰীক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়। এতিয়া অসম চৰকাৰে একেলগে 500খন মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিবৰ কাৰণে সিদ্ধান্ত লৈছে, আৰু মদৰ যিজন মন্ত্ৰী আছে তেওঁ কৈছে যে ৰাইজক ভাল মদ খুৱাবৰ কাৰণে আমি মদৰ দোকান খুলি আছোঁ। সেইকাৰণে মই কৈছোঁ যে যিহেতু শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈ থোৱা আছে, এতিয়া 500খন মদৰ দোকান যেতিয়া মুখ্যমন্ত্ৰীয়ে একেলগে দিবলৈ সক্ষম হৈছে, ইমান ডাঙৰ কাম কৰিছে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰাৰ স্বাৰ্থত, গতিকে আজমল ডাঙৰীয়া এটা সম্বৰ্ধনা জনোৱাৰ প্ৰয়োজন আছে। মই সেই কথাটো তেওঁক কৈছোঁ। আৰু তাৰ পাছতো যদি তেখেতে 1 কোটি টকা দিয়ে, আপোনালোক সাংবাদিকসকললৈও মোৰ এইকেইদিন বেয়া লাগি আছে যে আপোনালোকেও আমাৰ লগত 14 কিলোমিটাৰ খোজকাঢ়ি যায়, আমি কি খুৱাওঁ আপোনালোকক? খিচিৰি খুৱাওঁ, কোনোবাই নাখায় খঙতে। যদি 1 কোটি টকা দিয়ে, আমাৰ পদযাত্ৰা শেষৰ কেইদিন অলপ য'ত শেষ হ'ব, তাত আমি খিচিৰিৰ জেগাত বেলেগ আইটেম ব্যৱস্থা কৰিম। কালি আজমলে কৈছে যে আপুনি UDFক বিজেপিক সম্পূৰ্ণৰূপে সমৰ্থন কৰি আছে, বিজেপিৰ বুজাবুজি আছে আপোনাৰ লগত। বিজেপিৰ লগত মোৰ বুজাবুজি আছে কাৰণে মোৰ ঘৰ ভাঙিবৰ কাৰণে GMCয়ে নোটিছ দিয়ে। বিজেপিৰ লগত মোৰ বুজাবুজি আছে কাৰণে নদী গৱেষণা কেন্দ্ৰ পাতিবৰ কাৰণে আমি মেনিফেষ্টত দিম বুলি সংকল্প লৈছোঁ। আমিতো নদী গৱেষণা কেন্দ্ৰ পাতিম। 1 কোটি টকা মোক দিয়াতকৈ তেখেতে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখক যে নদী গৱেষণা কেন্দ্ৰৰ বাবে আবণ্টিত মাটিখিনি লাগে, তাত আজমল ডাঙৰীয়া 1 কোটি টকা দিব। গৱেষণা সাহস আছে যদি কওক, আৰু যদি সেই সাহস দেখাব পাৰে, 1 কোটি টকা যদি নদী গৱেষণা কেন্দ্ৰ বনাবৰ কাৰণে আবণ্টিত মাটিত আধাখিলা কৰিবলৈ আজমল ডাঙৰীয়া সাহস কৰে, সেই আধাখিলা অনুষ্ঠানত তেওঁক গৈ মই তেওঁ সাহসৰ প্ৰশংসা কৰিম। শূন্যৰ পৰা শূন্য সংখ্যাই হয়, শূন্যৰ পৰা আৰম্ভ হয়। শূন্য ক'ৰ পৰা হ'ব? ৰাইজে মোক যিটো কৈছে, মই আপোনালোকক প্ৰথম দিনাখন কি কৈছিলোঁ যে মোক 5 দিন সময় দিয়ক, কালিলৈ 5 দিন হ'ব। এতিয়া 3 দিনত ৰাইজে মোক এষাৰ কথা কৈছে যে আপোনাৰ পিছফালে এইকাৰণে আহিছোঁ যে আপুনি আজমলৰ লগত সম্পৰ্ক ছেট কৰিছে। আপুনি যিদিনা আজমলৰ লগত সম্পৰ্ক আকৌ ৰক্ষা কৰিব, সেইদিনা পিছফালে ঘূৰি চাব, আমাক নেদেখিব। মই মিত্ৰতা কাৰ ক্ষতি কৰিম? মই ধুবুৰী ৰাইজৰ ক্ষতি কৰিম নে এজন বেপাৰীৰ ক্ষতি কৰিম? তেওঁক মই কৈছিলোঁ যে তেখেতে অসমৰ মুখ্যমন্ত্ৰীক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়। এতিয়া অসম চৰকাৰে একেলগে 500খন মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিবৰ কাৰণে সিদ্ধান্ত লৈছে, আৰু মদৰ যিজন মন্ত্ৰী আছে তেওঁ কৈছে যে ৰাইজক ভাল মদ খুৱাবৰ কাৰণে আমি মদৰ দোকান খুলি আছোঁ। সেইকাৰণে মই কৈছোঁ যে যিহেতু শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈ থোৱা আছে, এতিয়া 500খন মদৰ দোকান যেতিয়া মুখ্যমন্ত্ৰীয়ে একেলগে দিবলৈ সক্ষম হৈছে, ইমান ডাঙৰ কাম কৰিছে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰাৰ স্বাৰ্থত, গতিকে আজমল ডাঙৰীয়া এটা সম্বৰ্ধনা জনোৱাৰ প্ৰয়োজন আছে। মই সেই কথাটো তেওঁক কৈছোঁ। আৰু তাৰ পাছতো যদি তেখেতে 1 কোটি টকা দিয়ে, আপোনালোক সাংবাদিকসকললৈও মোৰ এইকেইদিন বেয়া লাগি আছে যে আপোনালোকেও আমাৰ লগত 14 কিলোমিটাৰ খোজকাঢ়ি যায়, আমি কি খুৱাওঁ আপোনালোকক? খিচিৰি খুৱাওঁ, কোনোবাই নাখায় খঙতে। যদি 1 কোটি টকা দিয়ে, আমাৰ পদযাত্ৰা শেষৰ কেইদিন অলপ য'ত শেষ হ'ব, তাত আমি খিচিৰিৰ জেগাত বেলেগ আইটেম ব্যৱস্থা কৰিম। কালি আজমলে কৈছে যে আপুনি UDFক বিজেপিক সম্পূৰ্ণৰূপে সমৰ্থন কৰি আছে, বিজেপিৰ বুজাবুজি আছে আপোনাৰ লগত। বিজেপিৰ লগত মোৰ বুজাবুজি আছে কাৰণে মোৰ ঘৰ ভাঙিবৰ কাৰণে GMCয়ে নোটিছ দিয়ে। বিজেপিৰ লগত মোৰ বুজাবুজি আছে কাৰণে নদী গৱেষণা কেন্দ্ৰ পাতিবৰ কাৰণে আমি মেনিফেষ্টত দিম বুলি সংকল্প লৈছোঁ। আমিতো নদী গৱেষণা কেন্দ্ৰ পাতিম। 1 কোটি টকা মোক দিয়াতকৈ তেখেতে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখক যে নদী গৱেষণা কেন্দ্ৰৰ বাবে আবণ্টিত মাটিখিনি লাগে, তাত আজমল ডাঙৰীয়া 1 কোটি টকা দিব। গৱেষণা সাহস আছে যদি কওক, আৰু যদি সেই সাহস দেখাব পাৰে, 1 কোটি টকা যদি নদী গৱেষণা কেন্দ্ৰ বনাবৰ কাৰণে আবণ্টিত মাটিত আধাখিলা কৰিবলৈ আজমল ডাঙৰীয়া সাহস কৰে, সেই আধাখিলা অনুষ্ঠানত তেওঁক গৈ মই তেওঁ সাহসৰ প্ৰশংসা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।